Good morning, my dear students. Today I am going to discuss about integrals of class 12s. মই আজি অনুকলন গণিতৰ আৰম্ভণিৰ পৰা আলোচনা কৰিম তোমালোকৰ বাবে। অসমীয়াত অনুকলন গণিত বুলি কয় আৰু ইংৰাজীত ইন্টিগ্ৰেল ক্যালকুলাস বুলি কয়। এটা মই তোমালোকে যদি টেক্সট বুক খান চোৱা তাৰে প্ৰথমতেই লেখা আছে ইন্টিগ্ৰেলস অৰ্থাৎ অনুকলন। বহুত অনুকলন আছে সেইকাৰণে x বুলি লগাই দিছে। কিন্তু মই টপিকটোৰ নাম ইনডেফিনাইট ইন্টিগ্ৰেলস বুলি ক'ব পাৰো। ডেফিনাইট হল নিশ্চিত অনুকলন, ইনডেফিনাইট হল অনিশ্চিত অনুকলন। আমি এতিয়া লিমিট নাথাকা যিবোৰ লিমিট নাথাকে এটা যেনে ধৰি লোৱা তোমাৰ দুটা ইন্টিগ্ৰেশনৰ চিনটো হৈছে এটা s ক ডাঙৰ কৰি দিয়া আৰু মই দুটা সিম্বল দিছো। এটো এটা আছে ইন্টিগ্ৰেশন চিনটো এটো আৰু এটা আছে ইন্টিগ্ৰেশন 0 to pi। এটো হৈছে ইনডেফিনাইট ইন্টিগ্ৰেল, ইয়াত কোনো লিমিট নাই। লোৱাৰ লিমিট আপাৰ লিমিট, নিম্ন সীমা উচ্চ সীমা, কিন্তু এটা লিমিট চোৱা 0 আছে আৰু পাই আছে, গতিকে এটো যাবগৈ ডেফিনাইট ইন্টিগ্ৰেলত। এটো এটা বেলেগ চেপ্টাৰ হয়, বেলেগ এটো পিছত আলোচনা কৰিম। গতিকে এতিয়া মই তোমালোকৰ কাৰণে যিমান আলোচনা কৰিম সেই গোটেইবোৰ হ'ব ইনডেফিনাইট ইন্টিগ্ৰেলস, তাত নেকি ইন্টিগ্ৰেশনবোৰত লিমিট নাথাকে। আৰু সচৰাচৰ তোমাক যদি কোৱা যায় হোৱাট ডু ইউ মিন বাই ইন্টিগ্ৰেলস, অনুকলন কি, একেবাৰে সহজ অসমীয়া ভাষাত ক'ব পাৰি অবকলজৰ বিপৰীত প্ৰক্ৰিয়াটোক অনুকলন বুলি কৰা বুলি কোৱা হয়। দ্যাট ইজ মই যদি ইংৰাজীত কওঁ the process inverse to differentiation is defined as integrations বুলি কোৱা হয়। একদম সিম্পল কৈ বুজা যে অবকলজৰ বিপৰীত প্ৰক্ৰিয়াটোকে কি বুলি কোৱা হয়, অনুকলন কৰা বুলি কোৱা হয়। মই যেতিয়া সংজ্ঞাটো দিম তেতিয়া তোমালোকৰ এই মই যি কথাটো কৈছো হেতু ক্লিয়াৰ হৈ যাব। এটা মই যদি তোমাক ডেফিনেশনটো দিও তাৰমানে ডিফাৰেন্ট অবকলজৰ বা অবকলনৰ বিপৰীত প্ৰক্ৰিয়াটোকে কি বুলি কোৱা হয়, ইন্টিগ্ৰেশনস বুলি কোৱা হয়। মই যদি তোমাক বুজাও যে ধৰিবা ইফ d/dx of capital fx ক যদি ডিফাৰেন্সিয়েট কৰোতে স্মল fx পায় তেতিয়াহলে এই ক্যাপিটাল fx টো কি বুলি কয়, ইন্টিগ্ৰেল বুলি কয়। ইন্টিগ্ৰেশন fx dx = ক্যাপিটাল fx বুলি কোৱা হয়। এটা এই fx dx এটো চিনটো হৈছে ইন্টিগ্ৰেশন চিন। তুমি s টোক ডাঙৰ কৰি দিয়া বা সৰুতে আমাক আগতে কেতিয়াবা পঢ়াই থাকোতে আমাক কুকিজ বুলি এটা বিস্কুট আছিল, বহুতে চিনি নাপাব আজিকালি, কিন্তু বহুতে চিনিও পায়। কুকিজ টোৰ নিচিনা বুলি কয় ইন্টিগ্ৰেশন চিনটো, অনুকলন চিনটো। আৰু ইয়াক কেনেকৈ পঢ়ে এই ল্যাঙ্গুৱেজটো ইন্টিগ্ৰেল অফ fx উইথ ৰেসপেক্ট টু x বুলি পঢ়ে। এই লাইনটো কেনেকৈ পঢ়ে fx dx, ইয়াক কেনেকৈ পঢ়ে read as integral of fx with respect to x বুলি পঢ়ে। thus মই সমুকৈ ইয়াক কেনেকৈ লিখিব পাৰো d/dx of capital fx of differentiate কৰিলে যদি small fx পায়, this implied by fx dx = মই কি পাম, capital fx। এইটো হৈছে মূল ডেফিনেশন, this is the main definition। এটা মই এটা এক্সাম্পল লৈছো চোৱা। আমি জানো d/dx of sin x ক ডিফাৰেন্সিয়েট কৰিলে cos x পায়, ডিফাৰেন্সিয়েশনত এটো পায়। this implies এটা যদি মই cos x ক ইন্টিগ্ৰেল কৰো তেতিয়াহলে এনসাৰটো কিমান পাম, sin x পাম। আৰু এটা উদাহৰণ লৈছো d/dx of x square, ইয়াক ডিফাৰেন্সিয়েট কৰিলে কিমান পায়, 2x পায়। this implies মই যদি 2x dx ক ইন্টিগ্ৰেল কৰো তেতিয়াহলে মই এনসাৰটো পামগৈ x square পামগৈ। আৰু সবে মনত ৰাখিবা এই যেটো সিম্বল দিছো এই সিম্বলটো কয় সাইন অফ ইন্টিগ্ৰেশন। কি বুলি কয় এটো, সাইন অফ ইন্টিগ্ৰেশন বুলি কয়।
হ'ব সো এইটোৱে হৈ গৈছে ইন্টিগ্ৰেলছৰ মেইন ডেফিনেশ্যন বা যোনে বিগিনাৰ্ছৰ কাৰণে এই ডেফিনেশ্যনটো খুব ধুনীয়াকৈ জানিব লাগিব আৰু এটা মই তোমালোকৰ কাৰণে টিপছ দিব বিচাৰিছোঁ এই ইন্টিগ্ৰেলছ পঢ়াৰ আগতে তোমালোকে সদায় ডিফাৰেন্সিয়েল ক্যালকুলাছৰ যেটো চেপ্টাৰ আছে ডি বাই ডি এক্স উলিয়াব যেটো লাগে সেই চেপ্টাৰৰ কনসেপ্টটো সম্পূৰ্ণৰূপে ক্লিয়াৰ হ'ব লাগিব তেতিয়াহে তোমালোকে এই ইন্টিগ্ৰেলছৰ কৰিব পাৰিবা ইয়াতে চোৱা ফৰ এক্সাম্পলটো চোৱাচোন d by dx sin x is equal to cos x এই পোৰচনটো হৈছে ডিফাৰেন্সিয়েচনৰ বস্তু ডিফাৰেন্সিয়েচনৰ পৰাহে ইন্টিগ্ৰেশনছ আহিছে গতিকে ইন্টিগ্ৰেল কৰিবৰ কাৰণে তোমালোকে ডিফাৰেন্সিয়েচন খুবেই প্ৰয়োজন আৰু একেবাৰে হলখলিয়াকৈ জানিব লাগিব the definition to কৈছে the process inverse to differentiation is defined as কি integrations বুলি কৈছে differentiation it's much importance for you to find the integrals okay then এতিয়া গল মেইন ডেফিনেশন গল এতিয়া মই ডিসকাশন কৰিম তোমালোকৰ কাৰণে কনস্ট্যান্ট অফ ইন্টিগ্ৰেশন এ কনস্ট্যান্ট অফ ইন্টিগ্ৰেশন কি বস্তু এটো লিখি লইলো মই কনস্ট্যান্ট অফ ইন্টিগ্ৰেশন অসমীয়াত কয় অনুকলন গণিত অসমীয়াত কি বুলি কয় অনুকলন গণিত সরি অনুকলন ধ্ৰুৱক বুলি কয় অসমীয়াত কয় অনুকলন ধ্ৰুৱক এটা কনস্ট্যান্ট অফ ইন্টিগ্ৰেশন বুজিবৰ কাৰণে মই ধুনিয়াকৈ দেখাই দিছো সোৱা ক্যাপিটাল fx মই ধৰি ললো এটো স্মল fx লেট fx অফ ডিফাৰেন্সিয়েট কৰিছো স্মল fx পাইছো this implies d by dx of fx ইয়াতে এটা 0 জয়েন হৈ আছে বুলি মই ধৰি ললো নো প্ৰবলেম এটো তো ইজি সবে বুজি পাবো this implies d by dx of capital fx plus a 0 ঠাইত d by dx of c লিখি দিলো কাৰণ ডিফাৰেন্সিয়েচন মতে আমি জানো d by dx of c is equal to 0 c to কি এটা কনস্ট্যান্ট অফ যদি তুমি ডিফাৰেন্সিয়েচন কৰা আনসাৰটো সদায় কি পাম 0 পাম এটা দুইটাৰ পৰা কমন লোৱা d by dx of capital fx plus c is equal to মই কি পালো স্মল fx পালো this implies এতিয়া fx ক তুমি ইন্টিগ্ৰেট কৰা dx is equal to fx plus c পাই গলো তাৰ মানে ডেফিনেশনৰ পৰা পালো এই c টো যে দেখিছা এই c টো কয় কনস্ট্যান্ট অফ কি ইন্টিগ্ৰেশন বুলি কয় অনুকলন ধ্ৰুৱক এইখিনতে মন কৰিবা আৰু কনস্ট্যান্ট অফ ইন্টিগ্ৰেশন এন্ড can take any constant value তাৰ মানে এই c টো হৈছে অনুকলন ধ্ৰুৱক আৰু ই যিকোনো ধ্ৰুৱকৰ মান লৈ থাকিব পাৰে তাৰ মানে যদি ধৰি লোৱা 1 লয় তেতিয়ালে এই ইন্টিগ্ৰেশনটো বেলেগ এটা ডিফাৰেন্ট টাইপ অফ ইন্টিগ্ৰেল হৈ যাব যদি -2 হল তেতিয়ালে ডিফারেন্ট ইন্টিগ্রেশন হৈ যাব তাৰ মানে for different value of c we have a different integrals for ইয়াৰ পৰা মই ক'ব পাৰো can take any constant value যেহেতু লব পাৰে so for different value of c comma we have different integrals this implies given function have indefinite number of integrals মনত ৰাখিবা সবে ল্যাঙ্গুয়েজ তোমা কি লিখি আছো এখিনতে সোৱা constant of integration can take any constant value যেহেতু লব পাৰে গতিকে for c বিভিন্ন মানৰ বাবে we have different integrals বেলেগ অনুকলন পাম তাৰ ইয়াৰ মিনিং হল given functions have indefinite number of integrals তাৰমানে যেটো ফাংশন দিয়া থাকিব সেই ফাংশনটোৰ অসংখ্য
অনুকলন পোৱা যাব this implies integral of fx dx is known as indefinite integrals কি বুলি কয় এটো ইন্টিগ্রেশন fx dx ক কি বুলি কয় ইনডেফিনাইট ইন্টিগ্রেলস বুলি কয় হ'ব সেই কাৰণে এই টপিকটোৰ নাম মই ইনডেফিনাইট ইন্টিগ্রেলস বুলিও তোমালোকৰ কাৰণে দি দিছো ক্লিয়াৰ এতিয়া মই ইনডেফিনাইট ইন্টিগ্ৰেলৰ প্ৰপাৰ্টি দুটামান তোমালোকৰ কাৰণে আলোচনা কৰিম সৰি প্ৰপাৰ্টিজ অফ ইনডেফিনাইট ইন্টিগ্ৰেল আলোচনা কৰা আগতে মই তোমালোকক এতিয়া এখন টেবুলাৰ ফৰ্মত সিম্বল অবলিক ফ্ৰেজেছ আৰু মিনিং তাৰ লিখি দিম তোমালোকে হেখিনি মন কৰিবা হ'ব মই লিখি দিছো তোমালোকৰ কাৰণে এটা মই দিছো সিম্বল টাৰ্মছ ফ্ৰেজেছ আৰু মিনিং এতিয়া এই সিম্বলটোৰ মিনিং হৈছে বা ই কেনেকৈ পঢ়িবা তোমালোকে ইন্টিগ্ৰেল অফ fx বা f বুলি কয় উইথ ৰেসপেক্ট টু x বুলি কয় ইন্টিগ্ৰেল অফ fx dx or fx টো কি বুলি কয় ইন্টিগ্ৰেল বুলি কয় তাৰপিছতে ইয়াতে fx dx ৰ ইন্টিগ্ৰেল x টো কি বুলি কয় ভেৰিয়েবল অফ ইন্টিগ্ৰেশন এটা মই যদি তোমাক সুধো fz dz ইয়াত ভেৰিয়েবল অফ ইন্টিগ্ৰেশন কি z টো কি ভেৰিয়েবল অফ ইন্টিগ্ৰেশন ঠিক তেনেকৈ তোমালোকৰ কেতিয়াবা থাকিব ইন্টিগ্ৰেট লেখা থাকিব ইন্টিগ্ৰেট মানে ফাইন্ড দ্য ইন্টিগ্ৰেল আৰু এটা আছে n ইন্টিগ্ৰেল অফ f এনেকৈ লেখা থাকিব তাৰ মানে কি বুজিবা তোমালোকে এ ফাংচনছ কেপিটেল f such that f dash x is equal to fx আমাৰ যেটো মেইন ডেফিনেশন আৰু এটা আছে ইন্টিগ্ৰেশন মানে the process of finding the integral অনুকলনটোৰ ভ্যালু উলিয়াব লাগে সো এই টেবুলখন তোমালোকে খুব ধুনিয়াকৈ ঘৰত লিখি লবা আৰু ৰিমেম্বৰ ইট মনত ৰাখিবা এটো তোমালোকক জানিবলগীয়া কথা বহুত আছে কাৰণ এটো কৈ দিব পটকৈ ইন্টিগ্ৰেল অফ fx with respect to x তেতিয়া তোমালোকে এটো জানিব লাগিব ইন্টিগ্ৰেল অফ fx dx মানে তেতিয়া fx টো কি ইন্টিগ্ৰেল ইয়াতে x টো ইন্টিগ্ৰেশন fx dx ত x টো কি ভেৰিয়েবল অফ ইন্টিগ্ৰেশন ইন্টিগ্ৰেট মানে কি ফাইন্ড দা ইন্টিগ্ৰেল n integral of f your meaning to f functions capital F such that f dash x equal to fx integration মানে the process of finding the integral how now I am going to discuss properties of indefinite integrals এক নম্বৰ property টো হৈছে the process of PROCESS the process of differentiation and integration are inverse to each other the process of differentiation and integrations are inverse to each other in the following results integration fx dx ya gote to moi d by dx koi desu what will be the answer fx and integration f dash x dx is equal to small fx plus c this is the answer কৰিব লাগে আমি এটা মোক যদি কোৱা তুমি প্রুফ কৰিবৰ কাৰণে এটা মই কেনেকৈ প্রুফ কৰি দিম তোমালোকে চোৱা let d by dx of capital fx is equal to মই ধৰি ললো small fx হ'ব this implies ইয়াক মই আগৰ নিচিনা কৈ সেম টু সেম fx plus capital C ইয়াক কেনেকৈ লিখিব পাৰো মই আগতে কৰি দিছো এবাৰ then integration fx dx is equal to মই কি পাম capital fx plus c পাম
This implies ইয়াক both side আকৌ differentiate কৰি দিয়া ফৰ্মুলাত আমাৰ আহি যাব এতিয়া is equal to d by dx of capital Fx plus d by dx of c এটা capital Fx of differentiate কৰিলে কিমান পায় small fx c differentiate কৰিলে কিমান পায় 0 পায় this is the answer পুলাই গ'ল similarly a portion to proof কৰিবৰ কাৰণে if f dash x is equal to d by dx of fx যদি হয় তেতিয়া হলে same f dash x dx is equal to মই পাই যাম fx plus c here c representing the constant of integrations মনত ৰাখিবা অথনি মই কিজনি পাহৰি গৈছো constant of integration যেতিয়া বুজাইছিলো তেতিয়া তোমালোকৰ কাৰণে এটা কথা কৈ দিছো সবে মনত ৰাখিবা indefinite integral কৰি থাকোতে যেতিয়া আমি ইন্টিগ্ৰেশন সিম উঠি যাব লগে লগে আমি তাতে সি এটা যোগ কৰি দিম হেতু সবে মনত ৰাখিব ইন কেস অফ indefinite integrals we always added c to the given functions where we have at the time of removal of sign of integrations তানেকে মনত ৰাখিব পাৰা আৰু বা কেতিয়াবা কিছুমান কিতাপত তোমাক কৈ দিয়ে indefinite integralৰ ক্ষেত্ৰত লাষ্টত তোমালোকে প্লাস c এটা এড কৰি দিবা বুলি কৈ দিয়ে গটেকে c কথাটো তোমালোকে নাপাহৰিবা আৰু যদি indefinite integral কৰি থাকা তাতে যদি c নিদিয়া তেতিয়া হলে your 1 mark will be less deleted মানে কাটি দিব মাৰ্ক এটা তোমালোকৰ কাৰণে so this is the first property then now I'm going to discuss property number 2 property 2 হৈছে খুবই সহজ integration k fx dx is equal to k fx dx k2 হৈছে constant যদি constant থাকে ডিফাৰেন্সিয়েশনৰ ক্ষেত্ৰত আমি যেনেকে কনস্ট্যান্টটো বাহিৰত গৈছে সেম ইন্টিগ্ৰেশনৰ ক্ষেত্ৰটো একে হ'ব ফৰ এক্সাম্পল ইন্টিগ্ৰেশন টুৱাইস x স্কয়াৰ dx এটুক যদি ইন্টিগ্ৰেট কৰিব লাগে 2 টু কনস্ট্যান্ট বাহিৰত গুছি যাব x স্কয়াৰ dx এটো 3 নম্বৰ প্ৰপাৰ্টি আৰু এটা আছে fx প্লাস মাইনাস gx প্লাস মাইনাস hx প্লাস মাইনাস ডট 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 এনেকে যদি গৈ থাকে কেইবাটাও ফাংশন it is connected by addition or subtraction তেতিয়া মই কি পাম integration fx dx plus minus integration gx dx plus minus integration hx dx plus minus dot 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 এনেকে গৈ থাকিব for example কেনেকে integration x square minus 2x plus 1 dx ক যদি কৰিব লাগে তেন্তে integration x square dx minus 2 constant বাহিৰত গুছি যাব x dx plus 1 আৰু dx মানে dx this is the answer আৰু এটা simple property আছিল p4 integration fx dx and integration fz dz are equivalent একো কাম নাই ইয়াতে ভেৰিয়েবল অফ ইন্টিগ্ৰেশন টো হৈছে x ইয়াতে ভেৰিয়েবল অফ ইন্টিগ্ৰেশন টো হৈছে z that is nothing একো নাই এটো সবে গম পাই যায় ইন্টিগ্ৰেশন ভেৰিয়েবল অফ ইন্টিগ্ৰেশন টো যদি বুজিছা তেতিয়া হলে এই দুটা যে ইকুইভ্যালেন্ট বা এই দুটা সমান এটো আমি গম পাম এইকিটা হৈছে ইনডেফিনাইট ইন্টিগ্ৰেলৰ প্ৰপাৰ্টি চাৰিটা তাৰ এক নম্বৰ প্ৰপাৰ্টিটো খুব ইম্পৰ্টেন্ট 2 আৰু 3 টো ইম্পৰ্টেন্ট যেতিয়া আমি অংক কৰিম তেতিয়া 1 2 3 আমি খুবই খটুৱাই থাকিম p4 টো ইম্পৰ্টেন্ট ওকে না এতিয়া মই তোমালোকৰ কাৰণে কিছুমান ফৰ্মুলা লিখি দিম স্ট্যান্ডাৰ্ড ফৰ্মুলা অন ইন্টিগ্ৰেশনস বুলি এই ফৰ্মুলাখিনি তোমালোকে কেবেবাৰো ঘৰত মনত ৰাখিবা কাৰণ এই ফৰ্মুলাখিনি জানিলেহে তুমি অংক কৰিব পাৰিবা অৰ্থাৎ ইন্টিগ্ৰেট কৰিব পাৰিবা তেন্তে মই প্ৰবলেম ফৰ্মুলাখিনি তোমালোকৰ কাৰণে লিখি দিছো স্ট্যান্ডাৰ্ড ফৰ্মুলা অফ ইন্টিগ্ৰেশনস নাম্বাৰ 1 integration x to the power n dx is equal to
x to the power n plus 1 divided by n plus 1 where n is not equal to minus 1. ইয়াতে খালি এই ফৰ্মুলাটো এপ্লাই কৰোতে প্লাস c এটা থাকিব ফৰ্মুলাটো এপ্লাই কৰোতে প্লাস c এটা দিছো n is not equal to minus 1 তাৰ মানে n ৰ মান কি হ'ব নোৱাৰে minus 1 হ'ব নোৱাৰে এবিলাক অংক কৰি মই বুজাই দিম 2 নম্বৰ integration dx x plus c 3 number integration dx by x is equal to log base c modulus x plus c 4 number number 1 a to the power x dx is equal to a to the power x log base c a plus c number 2 integration a to the power mx dx is equal to a to the power mx divided by m log base c a plus c ahil. Then 5 number integration ex dx mane ex plus c. Number 2 integration e to the power minus x dx mane e minus x minus plus c. 3 number e mx dx mane e mx divided by m plus c. সদায় ডিফারেন্সিয়াল ক্যালকুলাসত m টো বাহিৰত যায় কিন্তু ইন্টিগ্রেশনৰ ক্ষেত্ৰত m টো সিধা সিধি তলত আহি যায় এই কথাকিটা তোমালোকে খুব ধুনিয়াকৈ মন কৰিবা 6 number integration of sin x dx mane cos x plus c. Number 2 sin mx dx mane plus cos mx by m plus c. 7 number integration cos x dx mane sin x koile sorry yat minus aibo yat minus aibo cos x koile pam moi sin x plus c integration cos mx dx koile paba sin mx by m plus c ekita moi lekhe disu aru ase ekita tumaloke dhuniya koi screenshot mailo ধুনিয়া কো একটা স্ক্রিনশট মাৰিলো গোটেকিটা ঘৰত প্ৰ্যাকটিছ কৰিবা আৰু কেটামান ফৰ্মুলা আছে মই লিখি আছো তোমালোকৰ কাৰণে মই সময় দিছো একিটা ধুনিয়া কো স্ক্রিনশট মাৰি মনত পেলাই লবা নম্বৰটো হৈছে ইন্টিগ্ৰেশন sec square x dx কইলা পাবা 10x + c similarly sec square mx dx কইলা পাবা 10 mx by m plus c. 9 number to ek integration cosec square x dx koile paba minus cot x plus c. Similarly yato jodi m square m formula use kora tete hole paba koi minus cot mx by m plus c. 10 number integration sec x 10x dx koile paba koi tumi sec x plus c. Then sec mx 10 mx dx koile paba koi sec mx by m plus c. Aru eta ase integration cosec x cot x dx koile paba koi minus cosec x plus c. Similarly cosec mx cot mx dx is equal to paba koi minus cosec mx by m plus c. ekita ekebare basic formula moi di disu tumalokor karone khube important bare bare ঘৰত লিখিবা এবিলাক মই আগতে কৈছো ইন্টিগ্ৰেশনৰ ক্ষেত্ৰত প্ৰত্যেকটো ক্ষেত্ৰতে তোমালোকে অলপ অলপ ফৰ্মুলা পাই থাকিবা গতিকে মই তোমালোকৰ কাৰণে আজি 11টা ফৰ্মুলা দি দিছো এই ফৰ্মুলা কিটা খুব ধুনিয়াকৈ মনত ৰাখিবা ঘৰত প্ৰ্যাকটিছ কৰিবা এতিয়া এই ফৰ্মুলা কিটাৰ ওপৰত বেছ কৰি মই আজিৰ এই ক্লাছটোত ভিডিঅ'টোত কেটামান অংক তোমালোকৰ কাৰণে কৰি দিছো
এই অংককিটা খুব ধুনীয়াকৈ মন কৰা দুটামান মই কৈ দিছো আজি এক নম্বৰ হৈছে x স্কয়াৰ dx এটো ইন্টিগ্ৰেট কৰিবৰ কাৰণে এটো ফৰ্মুলা এপ্লাই কৰিম x to the power n plus 1 divided by n plus 1 plus c ইয়াতে n ৰ মান কিমান স্কয়াৰ হৈ আছে গতিকে যদি ফৰ্মুলাটো এপ্লাই কৰা 2 plus 1 divided by 2 plus 1 plus c তাৰ মানে কিমান পাবা x cube by 3 plus c পাই যায় একেবাৰে সহজ 2 নম্বৰ ধৰি লোৱা এটো অংক দিছে 2x to the power 5 dx এটা এটো অংক কৰিবৰ কাৰণে 2 টো কনস্ট্যান্ট 2 টো বাহিৰত লৈ গলা x to the power 5 to minus 5 dx এটো লৈ গল ওকে এতিয়া x to the power 5 টো হৈছে নাথিং বাট xn ফৰ্মুলা ইয়াতো তুমি একে এপ্লাই কৰা 2 to the power 2 x to the power minus 5 plus 1 minus 5 plus 1 plus c that is 2x to the power minus 4 divided by minus 4 plus c that is x to the power minus 4 divided by 2 plus c this is the answer চাই লবা কবাত ক্যালকুলেশন ভুল হৈ যাব পাৰে পটককৈ হেদৰে 3 নম্বৰটো দিছো 3 to the power x dx এটা এটো অংক কোনটো ফৰ্মুলাত আছে ইন্টিগ্ৰেশন a to the power x dx ফৰ্মুলাত আছে তোমালকে a to the power x dx ৰ ফৰ্মুলাটো সোৱা সবে ইকুৱেল টু কিমান পাবা 3 to the power x log base c 3 plus c আৰু দুটামান অংক কৰি দিছো মই একেবাৰে সহজ 4 নম্বৰ দিছো মই e to the power minus 7x dx এটো হৈ গল emx ফৰ্মুলা emx dx ফৰ্মুলা কি আছিল emx by m ইয়াতে m ৰ মানটো কিমান minus 7 then what is the answer e minus 7x by minus 7 plus c this is the answer 5 number আৰু এটা অংক কৰি দিছো তোমালোকৰ কাৰণে x plus 1 dx এতে এটো কৰিবৰ কাৰণে এটা এটাকৈ ইন্টিগ্ৰেশন কৰি দিয়া ফৰ্মুলা হি আছে ইয়াতে x ৰ পাৱাৰ কিমান 1 আছে xn ফৰ্মুলাত আহি আছে so what is x to the power 1 plus 1 by 1 plus 1 plus dx কইলে x plus c দি দিছো ইন্টিগ্ৰেশন সাইন উঠি গৈছে লগে লগে এতে মই c2 দি দিছো then what is x to the power square by square plus x plus c this is the answer so আজি মই আৰু বেছি অংক তোমালোকৰ কাৰণে কৈ নিদু কাৰণ you are completely new up to this topic so তোমালোকক মই এটাই কথা কম তোমালোকে ডেফিনেশনটো খুব ভালকে পঢ়া কনস্ট্যান্ট অফ ইন্টিগ্ৰেশনস কি বস্তু বুজিব ট্রাই কৰা টেবুল খান সোৱা প্ৰপাৰ্টিজ কিটা সোৱা ফৰ্মুলা খিনি ঘৰত 2-3 বাৰ লিখি এই যে কিটা অংক দিছো মই এই কিটা অংক এবাৰ অকনমান ঘৰত প্ৰ্যাকটিস কৰা in my next class or in my next video I will discuss enough number of problems for you তাতে মই অসংখ্য নেক্সট ভিডিওত মই অসংখ্য প্ৰবলেম কৰি দিম গতিকে তোমালোকৰ কোনো একো সমস্যা নহব ইন্টিগ্ৰেলস লৈ পেলাই খালি ফৰ্মুলা খিনি বাৰে বাৰে ঘৰত লেখা আৰু প্ৰ্যাকটিস কৰা till then bye bye and